মই এই মুহূৰ্তত উপস্থিত হৈ আছোঁ ধেমাজি টঙনাপাৰা আহোম গাঁৱত আৰু এই টঙনাপাৰা আহোম গাঁৱৰ এগৰাকী ব্যক্তি তেখেতে কৰ্মৰ বাবে আচলতে ওলাই গৈছিল কেৰেলালৈ আৰু কেৰেলালৈ ওলাই গৈছিল তেওঁৰ পৰিয়ালৰ আন এগৰাকী লোকো তাত গৈছিল একেলগে 5গৰাকী লোক গৈছিল আৰু 5গৰাকী লোকৰ মাজত ইতিমধ্যে 2জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মৃতদেহ উদ্ধাৰৰ পিছত এক প্ৰকাৰ দুইখন ঘৰ বৰ্তমান কান্দোনত ভাগি গৈছে আৰু মৃতদেহ উদ্ধাৰৰ পিছত এগৰাকী ব্যক্তি বৰ্তমানেও সন্ধানহীন হৈ আছে কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈছে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতো তেওঁলোকে অৰ্থৰ অভাৱত সেই মৃতদেহ ঘৰলৈ আনিব পৰা নাই যাৰ বাবে তেখেতলোকে সেই যি মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত উদ্ধাৰ হৈছে তাতেই যি আৰক্ষীক আচলতে সেই মৃতদেহ তাত সৎকাৰৰ বাবে অনুমতি প্ৰদান কৰিব লগা হৈছে গতিকে আমি পোনে পোনে সেই ঘৰত আছোঁ আমি তেখেতলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম এতিয়া থাকিবলৈ উপায় পোৱা নাই পিতাই কালিয়ে গম পাই পটুতে দিছে গম পায় এইখন কৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কয় দুখীয়া নিজৰীয়া মানুহ ভেটি নাই মাটি টকা কৰিব লাগিব মোৰ ল'ৰা বিদেশত মই এতিয়া ল'ৰা ছোৱালী দুটা আছে পঢ়া শুনাত টকা পইচা নাই কি কৰিব টকা পইচা নাই এইবোৰ কাটিলে ওলাই গৈছে লাগে মোৰ ল'ৰা এতিয়া ল'ৰাও গ'লগে কি হ'ব এই ল'ৰা ছোৱালীকেইটা মাটি বাটি নাই বোপাই ঘৰত অৱস্থা নাই ইতিমধ্যে 2জনৰ মৃতদেহ ওলাইছে 2জনৰ ভিতৰত আমি ইয়াতে গোলাপবাৰীৰ ঘৰত আছোঁ আৰু আনজন কোন হয় আৰু তেওঁ ক'ত এজন হ'ল নৌৰাথান এজন হ'ল আমাৰ টঙনাপাৰা আহোম গাঁও হয় ঘৰৰ পৰিয়ালে আছিলে মোৰ ভাইটি আৰু তেওঁ হ'ল খোলালি হ'ল এতিয়া গোলাপবাৰ হৈ মোৰ মানুহজন হৈছে এতিয়া টকা পইচাৰ অভাৱত ওলাই যাওঁতে এখন হৈছে ঘৰটো গোটেই শিলগুটি পেলাই চালনী বাদ কৰিলে কিন্তু চৰকাৰে আজিলৈকে নেদেখিলে ঘৰত আনিবলৈ অভাৱ অনাটনত এখন অৱস্থা হ'ল গতিকে অনুৰোধ কৰিছোঁ আপোনালোকো আহি যেন ইয়াত পালেহি গতিকে অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাই যাতে কিবা এটা সহায় কৰিব লাগে এয়া মোৰ ডাঙৰ ল'ৰা 10ত আছে সেয়া সৰু ল'ৰা 8ত আছে এতিয়া ল'ৰাকেইটাক মই কেনেকৈ পঢ়াম এইটো ব্যৱস্থা তেওঁলোকে কৰিব লাগে মৃতদেহ অনাৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু আমি টকা পইচাৰ অভাৱত একো কৰিব নোৱাৰিলোঁ অনাটো গতিকে তাতে আমি কৰ্মভাগ কৰিবলৈ আগবঢ়াইছোঁ যেতিয়া ফটোখন মই এই মোবাইলত দেখিছোঁ দেখাৰ লগে লগে মই আহি পেলাই খবৰ লৈছোঁ খবৰ লোৱাৰ পাছত তাৰ মৃতদেহটো দেখিছোঁ মৰিয়ে মাৰিছে গোটেই একদম দাগি কিন্তু ইটো ফটো আমি নেপালোঁ আমাক নিদিলে সেই ফটোটো অন্ততঃ আমাক দিব লাগিছিলে ন মোবাইলত আমাক দিব লাগিছিলে চ' তেতিয়া আমি গম পালোঁহেঁতেন কিন্তু আমি গম নাপালোঁ এতিয়া যি 2জনৰ মৃতদেহ পাইছে তাৰমানে প্ৰথমতে নৌৰাথানৰ মৃত্যু হ'ল তাৰ 2 দিনৰ পিছত এখেতৰ থেংক ইউ